প্ৰিয় বন্ধুসকল, আপোনালোকে নিশ্চয় ভাল আছে। ভাল আৰু সুস্থতা কামনা কৰি আজি আৰু এটা ভিডিঅ'লৈ আহিলোঁ। আজিৰ ভিডিঅ'টো হ'ল বৰ্তমান খৰালি ছিজন। এই ছিজনত পথাৰত ঘাঁহ একেবাৰেই নাই। তো ষ্টল ফিডিঙত ছাগলীবিলাক পুহিবলগীয়া হৈছে। তো আপোনালোকে চাই আছে, কলপাত খুৱাই আছোঁ ছাগলীক। পথাৰত ল'বই নোৱাৰোঁ, একেবাৰে ঘাঁহ নাইকিয়া হৈছে। ছাগলীবিলাকক ৰাতিপুৱা ধানৰ গুড়া আৰু দুপৰীয়া ভাগত কলপাত আৰু সন্ধিয়াৰ ভাগত চাপৰ খুৱাই ছাগলীবিলাক পুহিব লগা হৈছে। ছাগলী পোহাটো অত্যন্ত কষ্টকৰ হৈছে। গছৰ পাতবিলাকো এতিয়া লাহে লাহে নাইকিয়া হৈ আছে। ছাগলী যে কেনেকৈ পুহিম তাকে লৈ এটা চিন্তা ভাৱনা কৰি আছোঁ। তো ঘাঁহ লগাইছোঁ, ঘাঁহ এতিয়া ছাগলীক খুৱাব পৰা তেনেকুৱা অৱস্থা হোৱা নাই। কঁঠালৰ পাত, ফুচকা গছৰ পাত, কলগছৰ পাত, এই পাতবিলাকে এদিন পাৰ এদিন এটাকৈ পাত খুৱাই আছোঁ। তো আজিৰ ভিডিঅ' এইখিনি। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টত মতামত